জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা হৈছিল আৰু তাৰ কাৰণে শ্যামকানু মহন্ত আৰু যি সিদ্ধাৰ্থ শৰ্মা এই দুইজনে এক পৰিকল্পনা প্ৰস্তুত কৰিছিল তেওঁলোকে কনস্পিৰেচি কৰিছিল আৰু বিদেশী ৰাষ্ট্ৰলৈ নি এইটো এক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে এই কথা আমি কোৱা নাই এই কথা কৈছে শেখৰজ্যোতি গোস্বামী ইতিমধ্যে 14 দিনৰ ৰিমাণ্ডত আছে এই শেখৰজ্যোতি গোস্বামী এছআইটিৰ সন্মুখত সেই বিস্ফোৰক তথ্য দিছে আৰু সেই বিস্ফোৰক তথ্যত এই কথা কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুটো পৰিকল্পিত এক হত্যাকাণ্ড এক কথা ক'বলৈ গ'লে এইটো এক এক্সিডেণ্ট দেখুৱাবলৈ চেষ্টা কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক পয়জন দিছিল আৰু এক প্লেন কৰি পেলাই এখন বৈদেশিক ৰাষ্ট্ৰলৈ লৈ গৈছিল যাতে এই ঘটনাটো যাতে কোনোপধ্যে প্ৰমাণ নহয় আৰু ইয়াৰ বাহিৰেও যেতিয়া জুবিন গাৰ্গে মৃত্যুৰ বাবে তেওঁ যেতিয়া হাহাকাৰ হৈছিল আমি যেটো ভিডিঅ দেখিছো যেতিয়া তেওঁ উশাহ ল'ব পৰা অৱস্থাত নাছিল কিন্তু সেইখন সময়তো সিদ্ধাৰ্থ শৰ্মাই যাব দে এনে ধৰণৰ মন্তব্য কৰিছিল এই কথা জানিবলৈ মোৰ সৈতে এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছে চিফ মেনেজিংৰ সৈয়দ জাহিৰ হুছেইন এটা ভয়ংকৰ তথ্য আমাৰ হাতত যিটো পৰিছে যে সিদ্ধাৰ্থ শৰ্মাই বিধি হত্যা কৰিছিল এই কথা কৈছে শেখৰজ্যোতি গোস্বামীয়ে এছআইটিৰ সন্মুখত দিছে বিস্ফোৰক ভাষ্য আপুনি কি দৰে এই সমগ্ৰ ভাষ্যটো আপুনি কি দৰে চাই জাহিৰ হয় সক লুইট এতিয়া ইয়াতে দুই তিনিটা কথা আছে এই যি এৰেষ্ট কৰাৰ সময়ত যি সিদ্ধাৰ্থক যেতিয়া এৰেষ্ট কৰিছিলে এৰেষ্টৰ গ্ৰাউণ্ড হিচাপে শেখৰজ্যোতি গোস্বামীৰ যি ভাষ্য সাক্ষ্য কনফেশনেল ষ্টেটমেণ্ট চ' শেখৰজ্যোতি গোস্বামীয়ে দুই তিনিটা কথা কৈছে এটা কথা কৈছে যে ইয়টখন যেতিয়া চলাই গৈছিলে তেতিয়া এটা সময়ত সিদ্ধাৰ্থ শৰ্মাই ইয়টখনৰ কণ্ট্ৰল লৈছিল অৰ্থাৎ যোনটো ইয়টৰ যিগৰাকীয়ে চলাই তেওঁৰ পৰা লৈ ইয়টখন তেওঁ চলোৱা আৰম্ভ কৰিছিল যাৰ কাৰণে ইয়টখন ধলং পলং হৈ পেলাই এটা সময়ত গোটেই তাত যিসকল যাত্ৰী আছিলে তেওঁলোকৰ লাইফ এণ্ডেঞ্জাৰ কৰাৰ কথাও কৈছে লগতে কৈছে যে সিদ্ধাৰ্থ শৰ্মাই তন্ময় ফুকন যিগৰাকী প্ৰবাসী ভাৰতীয় অসমীয়া য'ত ছিংগাপুৰত থাকে তেওঁ কৈছে যে আপোনালোকে কোনো ধৰণৰ ড্ৰিংকছ এৰেঞ্জ কৰিব নালাগে মই কৰিম অৰ্থাৎ প্লেনটো আছিল বুলি কৈছে শেখৰজ্যোতি গোস্বামীয়ে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই প্লেন কৰি আপুনি যেনেকৈ কৈছিলে এটা পৰিকল্পনা কৰিছিলে ষড়যন্ত্ৰ কৰিছিলে যে ক'ৰবাত নহয় ক'ৰবাত হয়তো ড্ৰিংকছত পয়জন বিষ মিলাই পেলাই মৰাৰ কথা এতিয়া এই গোটেই সমগ্ৰ তথ্যবিলাক কিমান সঁচা কিমান মিছা এই কথাবিলাক ধৰক পোষ্টমৰ্টম বা ভাইচেৰা টেষ্টত ওলাব কিন্তু এটা কথা ক'ৰবাত নহয় ক'ৰবাত যোনটো আমি কনস্পিৰেচি থিয়ৰী মানে মাৰ্ডাৰ এংগেলৰ কথাটো যে ওলাই আছিলে ক'ৰবাত নহয় ক'ৰবাত শেখৰজ্যোতিৰ এই ষ্টেটমেণ্টৰ পৰা দুই তিনিটা কথা আহিছে যে এই গোটেই বস্তুটো এটা ষড়যন্ত্ৰ হ'ব পাৰে শ্যামকানু আৰু শেখৰ গোস্বামী কিন্তু কিয় ষড়যন্ত্ৰ কৰিলে কাৰণ এটা এক হিচাপৰ পৰা চাবলৈ গ'লেতো জুবিন গাৰ্গৰ নাম লৈয়ে তো তেওঁলোকে ধন ঘটি আছিলে সিদ্ধাৰ্থই হওক বা শ্যামকানুৱে হওক তেওঁৰ নাম লৈ তেওঁক নিজকে ব্ৰেণ্ড এম্বেচাডাৰ বুলি কৈ পেলেতো তেওঁলোকে ফেষ্টিভেল পাতি আছিলে বা সিদ্ধাৰ্থই ফাংচন কৰি পেলাই পইচা সুৰকাই আছিলে চ' এই বস্তুটোহে মোৰ এটা মনলৈ প্ৰশ্ন আহে যে তাৰ আঁৰৰ ডেফিনেটলি আৰু কাহিনী থাকিব যি এছআইটিৰ তদন্ত যি অব্যাহত আছে তেওঁলোকে গম পাব যে কিয় কৰিলে কিয় যদি কনস্পিৰেচি কৰিলে যদি মাৰ্ডাৰ কৰিলে হত্যা কৰিলে বা পৰিকল্পনা কৰিলে কিয় কৰিলে তাৰ আঁৰত কিবা কাহিনী আৰু আছে নেকি লুকাই যে বহু ধন কৰিলে এতিয়া হয়তো জুবিন গাৰ্গে কেতিয়াবা কৈ দিব পাৰে এনে কেতবোৰ ডেফিনেটলি জল্পনা কল্পনা ইয়াত ধৰক স্পেকুলেশ্যন বহুত থাকিব কিন্তু শেখৰজ্যোতি গোস্বামীৰ যি কনফেশনেল ষ্টেটমেণ্ট সেই কনফেশনেল ষ্টেটমেণ্ট যথেষ্ট ভয়ংকৰ গুৰুত্বপূৰ্ণ আৰু এই মুহূৰ্তত মই ভাবোঁ সেন্সেশ্যনেল কনফেশনেল ষ্টেটমেণ্ট বুলি মই যদি কওঁ ভুল নহ'ব কনস্পিৰেচি থিয়ৰীৰ কথা কৈছে আৰু এই কনস্পিৰেচি থিয়ৰীটো দুইগৰাকী প্ৰাইম একিউজড
সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তয়ে গোটেই বস্তুটো পৰিকল্পনাটো ৰচিছিল বা তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল আৰু এই কথাটোও কৈছে যে এখন বহিৰাষ্ট্ৰত এখন বিদেশত যদি গোটেই ঘটনাটো সংঘটিত কৰে তেতিয়াহ'লে বহুখিনি মানে লুকাই যাব বা বাচি যাব এনে কেতবোৰো তেওঁলোকে কৈছিলে আৰু শেখৰ জ্যোতি আৰু সিদ্ধাৰ্থ এটা ৰুমত আছিলে চ' সেইকাৰণে তেওঁ কৈছিলে যে ইহঁতক তোলা ভিডিঅ'বিলাক যাতে বাহিৰ কৰিব নালাগে এই কথাটোও কৈছিলে কিন্তু আমি যিমান দূৰ জানো ইহঁতত যিবিলাক ভিডিঅ' আমি এতিয়া ছ'চিয়েল মিডিয়াত দেখি আছো অমৃতপ্ৰভা মহন্তৰ মোবাইলেদি এই সমগ্ৰ ভিডিঅ'বিলাক তোলা হৈছিল বুলি কৈছে আৰু অমৃতপ্ৰভা মহন্তই পৰৱৰ্তী সময়ত এজন এটা চেনেলক দিয়া বুলি কৈছে আৰু সেই চেনেলত প্ৰথমতে ওলাই তাৰ পৰৱৰ্তী সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল হয় এই গোটেই বস্তুটো SIT তদন্ত কৰি আছে তদন্তৰ আওতালৈ আহিছে হয়তো সেইকাৰণে অমৃতপ্ৰভা মহন্তকো এৰেষ্ট কৰিছে গ্ৰেপ্তাৰ কৰিছে শেখৰ জ্যোতিক গ্ৰেপ্তাৰ হ'ল এতিয়া সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ এৰেষ্ট হ'ল এতিয়া বাকী আছে 8জন যি ব্যক্তি ছিংগাপুৰৰ পৰা ইতিমধ্যে 6 তাৰিখলৈকে তেওঁলোকক সময়সীমা দিছে আৰু কালিও মুখ্যমন্ত্ৰীয়ে কৈছে যদি সময়মতে নাহে আমি কঠোৰ ব্যৱস্থা ল'ম কঠোৰ ব্যৱস্থাটো ভেৰি চিম্পল তেওঁলোক যিহেতু ভাৰতীয় নাগৰিক ছিংগাপুৰত কাম কৰে তেওঁলোকৰ পাছপৰ্ট ৰিভোক কৰাৰ লগে লগে তেওঁলোকে বাধ্য হ'ব আহিবলৈ বা তেওঁলোকক ইমিডিয়েট ডিপৰ্ট কৰি দিব ছিংগাপুৰৰ পৰা চ' তেওঁলোকৰ ভালৰ কাৰণে তেওঁলোকে 6 তাৰিখৰ ভিতৰত আহিব লাগে আৰু নহ'লে যোগাযোগ কৰি পেলাই এটলিষ্ট ক'ব লাগে যে 6 তাৰিখৰ সলনি মই 8 তাৰিখে আহিম বা 10 তাৰিখে আহিম যেনেকৈ নহওক তেওঁলোকে কিন্তু the best possible option for them to communicate and give a probable date যে মই অমুক তাৰিখ কিবা কাৰণে আহিব নোৱাৰিবও পাৰে 6 তাৰিখে কিন্তু তেওঁলোকে যদি গোটেই বস্তুখিনি অৱগত কৰাই দিয়ে তেতিয়াহ'লে তেওঁলোকৰ লিগেল আইনী দিশৰ পৰা তেওঁলোকৰ খুব বেছি প্ৰব্লেম নহয় কিন্তু যদি তেওঁলোকে ভাবে যে আমি ইয়াত নেযাওঁ বা ইগনোৰ কৰোঁ কিন্তু তেওঁলোকৰ বিপদ অনিবাৰ্য চ' এতিয়া এই যোনটো শেখৰ জ্যোতি গোস্বামীৰ কনফেশ্যনেল ষ্টেটমেণ্ট এই সময়ত মই ভাবোঁ যথেষ্ট চাঞ্চল্যকৰ চেনচেশ্যনেল লুইট যিটো চেনচেশ্যনেল ষ্টেটমেণ্ট যথেষ্ট গুৰুত্বপূৰ্ণ নেক্সট 48 আৱাৰ্ছ আপুনি নাভাবে নেকি যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ আজি 4 তাৰিখ 6 তাৰিখ অৰ্থাৎ সোমবাৰক কোৱা হৈছে যি ভিতৰত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া 8জনক মতা হৈছে তেওঁলোকৰ ফালৰ পৰা আহিব নাহিব এতিয়ালৈকে কোনো জনোৱা নাই তেওঁলোকে ভাবিছে আমি লুকাই থাকিব পাৰিম আপুনি যিদৰে কৈছে তেওঁলোকৰ পাৰপত্ৰ যদি ৰিভোক কৰা হয় বাতিল কৰা হয় তেওঁলোক ভাৰতলৈ উভতি আহিবই লাগিব ধৰা পৰিব শেখৰ জ্যোতি গোস্বামীৰ চেনচেশ্যনেল ষ্টেটমেণ্ট য'ত কোৱা হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই হত্যাৰ পৰিকল্পনা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই পয়জন দিছিল দুদিন মাত্ৰ বাকি আছে 48 ঘণ্টাও নাই য'ত প্ৰবাসী ভাৰতীয় কেইজন 11 বজাত CID অফিচলৈ আহিব লাগিব নেক্সট 48 আৱাৰ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাবি নাভাবে নেকি নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কাৰণ ছিংগাপুৰৰ যিসকল ব্যক্তি তেওঁলোক আহিলে আৰু তথ্য পোহৰলৈ আহিব একজেক্টলি কি হৈছিলে আগৰাতি ক'ত আছিলে ৰাতিপুৱা কেইটা বজাত গৈছিলে কাৰণ আমি জানো যে আগৰাতিৰ একেখিনি কাপোৰেই জুবিন গাৰ্গে ৰাতিপুৱা পিন্ধি গৈছে অৰ্থাৎ আগৰাতি যেতিয়া পাৰ্টি হৈছিলে পাৰ্টিত চবেই জানে জুবিন গাৰ্গে নিজেও কয় যে মই ড্ৰিংক কৰোঁ বুলি ত' তাত কোনো মানে ইমানটা আচৰিত হ'বলগীয়া কথা নাই কিন্তু এটা কথা ঠিক যে পাৰ্টি কৰি পেলাই কেইটা বজালৈকে পাৰ্টি কৰিলে ৰাতিপুৱা কেইটা বজাত আকৌ উঠাই লৈ গ'ল তেওঁৰ শাৰীৰিক অৱস্থা কেনেকুৱা আছিলে সেইবোৰ কথা ডেফিনেটলি এই 8গৰাকী ব্যক্তিয়ে ক'ব পাৰিব লগতে মোৰ আৰু এটা মই আপোনাক কথা কৈ থওঁ এই যোনখন ৰিমাণ্ড নোটিছ আহিছে আমাৰ হাতত আহিছে তাত কেতবোৰ আৰু তথ্য আছে যিবিলাক তথ্য আমি প্ৰকাশ কৰিব নোৱাৰোঁ কেতবোৰ আপত্তিজনক কথাও তাত লিখা আছে যিখিনি কথা আমি এটা ফেমিলি টেলিভিশ্যন চেনেলত ক'ব নোৱাৰোঁ চ' এইবিলাক গোটেই তদন্তটো বহুত ইণ্টাৰেষ্টিং পৰ্যায়লৈ গৈছে চেনচেশ্যনেল প্ৰতিদিনেই নতুন নতুন তথ্য আহি আছে সিদ্ধাৰ্থ শেখৰ শ্যাম কানু ত' কাৰ কেনেকুৱা ৰোল কোনে কি ষড়যন্ত্ৰ কৰিছে এই গোটেইবিলাক বস্তু ডেফিনেটলি তদন্ত সঠিক দিশত গৈ আছে এতিয়া জুডিচিয়েল এনকুৱাৰীও আৰম্ভ হৈ যাব চ' এটা ইণ্টাৰেষ্টিং পৰ্যায়লৈ গৈছে সেইকাৰণে হয়তো শ্যাম কানু মহন্তই ৰিট পিটিশ্যন দাখিল কৰি তেওঁ যে
গুৱাহাটীৰ হলনি বা SITৰ হলনি যে তেওঁ যে CBI বা NIA তদন্ত যে বিচাৰিছে সেইটোৱেই প্ৰমাণ যে তেওঁ কিমান শংকিত বা কিমান ভয় খাইছে যে এই SIT তদন্ত আমি যদি কালি চাওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই জুবিনক ন্যায় দিমেই তাৰমানে তেওঁ গোটেই মানে মিনিট বাই মিনিট যি ইনভেষ্টিগেশ্যন হৈ আছে বা জেৰা চলি আছে তেওঁ খবৰ পাই আছে সেইকাৰণে তেওঁ নিশ্চিত হৈ গৈ আছে যে ইয়াত এটা ডাঙৰ ৰহস্য ফাদিল হ'ব আৰু আচল কালপ্ৰিট আচল কেনেকৈ মৃত্যু হৈছিল কেনেকৈ মাৰিছিল বা কি কেনেকৈ চাৰ্কামষ্টান্সেছ গোটেই পোহৰলৈ আহিব চ' নিশ্চিতভাৱে এটা ইণ্টাৰেষ্টিং পৰ্যায়ত গৈছে এইটো সমগ্ৰ তদন্ত লুইট হয় ইণ্টাৰেষ্টিং পৰ্যায়ত গৈছে এই গুৰুত্বপূৰ্ণ তদন্ত আমি পুনৰ কৈছোঁ যে শেখৰজ্যোতি গোস্বামীয়ে যি বিস্ফোৰক ভাষ্য দিছে SITৰ সন্মুখত সেই বিস্ফোৰক ভাষ্যত কোৱা হৈছে যে জুবিন গাৰ্গক বিষ পান কৰাই হত্যা কৰা হৈছিল জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কৰা হৈছিল পৰিকল্পনা অসমত হৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কৰিছিল আৰু এই পৰিকল্পনাৰ ৰূপায়ণ কৰা হৈছিল এখন বিদেশী ৰাষ্ট্ৰত যাতে সমগ্ৰ বিষয়টো কাৰো দৃষ্টিলৈ নাহে এই কথা আমি কোৱা নাই আমি পুনৰ কৈছোঁ এয়া কৈছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে শ্যামকানু মহন্তৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ এই তথ্য SITৰ সন্মুখত দিছে শেখৰজ্যোতি গোস্বামী যি ইতিমধ্যেই আৰক্ষীৰ ৰিমাণ্ডত আছে 14 দিনৰ তাত এইটোও কোৱা হৈছে যে সিদ্ধাৰ্থ শৰ্মাই তন্ময় ফুকন যিগৰাকী ছিংগাপুৰৰ প্ৰবাসী অসমীয়া যি সেইদিনা ইয়টখনত গৈছিল তন্ময় ফুকনে যেতিয়া কৈছিল যে যেতিয়া ইয়টখনত যাব যে সুৰাৰ যোগাৰ কৰিম বুলি কৈছিল সিদ্ধাৰ্থ শৰ্মাই কৈছিল যে আপুনি যোগাৰ কৰিব নালাগে সকলোখিনি সিদ্ধাৰ্থ শৰ্মাই অকলেই যোগাৰ কৰিব আৰু যি সময়ত জুবিন গাৰ্গৰ কথা কোৱা হৈছে যে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ সৈতে পেন পেচিফিক হোটেলত যেতিয়া আছিল সিদ্ধাৰ্থ শৰ্মা আছিল সেই ৰুমত আৰু তেতিয়াই শেখৰজ্যোতি গোস্বামীয়ে কিছু ছাছপিচিয়াছ কণ্টাক্ট দেখিছিল কিছু এনেকুৱা লাগিছিল যে কিছু তেওঁ ভাবিছিল যে কিবা এটা হ'বলৈ গৈ আছে আৰু তেওঁ স্পষ্টকৈ কৈছে যে সেই সময়ত যেতিয়া জুবিন গাৰ্গে সাগৰত বাগৰি পৰিছিল সাগৰত যেতিয়া ইয়টখনত উঠিবৰ বাবে তেওঁ চেষ্টা কৰিছিল যেতিয়া তেওঁ লাইফ জেকেট পৰিধান নকৰাকৈ সাঁতুৰি আছিল সেই সময়ত কিন্তু সিদ্ধাৰ্থ শৰ্মাই যাবদে বুলি চিঞৰিছিল আৰু জুবিন গাৰ্গ এগৰাকী ভাল ছুইমাৰ আছিল কোৱা হৈছে আৰু তাৰ পাছতো কিন্তু তেওঁ পানীত ডুবিয়ে মৃত্যু হৈছিল গতিকে সমগ্ৰ বিষয়টো এটা সেনসেশনেল হৈছে যথেষ্ট তদন্ত যথেষ্ট প্ৰতিদিনেই ৰহস্যৰ মাজলৈ সোমাই গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ যি মহাপ্ৰয়াণৰ আজি 16টা দিন কিন্তু তাৰ পাছত এতিয়া দেখা গৈছে প্ৰতিদিনেই তদন্তৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে SITয়ে ছিংগাপুৰৰ যি প্ৰবাসী আনগৰাকী অসমীয়াক তেওঁলোকক মাতিছে আৰু তেওঁলোকে 6 অক্টোবৰ সোমবাৰে হাজিৰ হ'ব লাগিব নহ'লে কালি মুখ্যমন্ত্ৰীও কৈছে কঠোৰ ব্যৱস্থা লোৱা হ'ব একে ব্যৱস্থা লোৱা হ'ব গতিকে তেওঁলোক খাৰি যাব নোৱাৰিব আৰু এই তদন্তত যিখন সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে শ্যামকানু মহন্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ দিছে এইবোৰো লাহে লাহে তদন্তৰ আওতালৈ আহিব SITয়ে সমগ্ৰ প্ৰক্ৰিয়াটো তদন্ত কৰিছে গতিকে প্ৰতিদিনে ৰহস্য ঘন হৈ উঠিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত